পূৰ্ণ খবৰটোৰ হৈতে আৰম্ভ কৰিছো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ শেষ দিন হৈছে 15 ডিসেম্বৰ পুনৰ জনাইছো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি যদি কৰিবলৈ আছে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ শেষ দিন ধাৰ্য কৰা হৈছে 15 ডিসেম্বৰ উজ্জ্বল আপত্তি দাখিলৰো শেষ দিন 15 ডিসেম্বৰ ধাৰ্য কৰা হৈছে শুকুৰবাৰে অৰ্থাৎ আজি এক সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই 2021 চনৰ 5 জানুৱাৰীত নিষ্পত্তি হ'ব উজ্জ্বল আপত্তিবোৰৰ আৰু 15 জানুৱাৰীত সম্পূৰ্ণ ভোটাৰ তালিকা প্ৰস্তুতি হ'ব কামৰূপ মহানগৰ জিলাত 11000 লোকে জমা দিয়া নাই এতিয়ালৈকে ফটো নিৰ্ধাৰিত সময়ত ফটো জমা নিদিলে কিন্তু নাম কৰ্তন হ'ব পাৰে এই কথাও তেওঁ স্পষ্ট কৰি দিছে পুনৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে ভোটাৰ তালিকাত যদি নাম অন্তৰ্ভুক্তি কৰিবলৈ আছে কাৰোবাৰ অন্তৰ্ভুক্তিৰ শেষ দিন হৈছে 15 ডিসেম্বৰ আৰু উজ্জ্বল আপত্তি দাখিল কৰাৰো শেষ দিন হৈছে 15 ডিসেম্বৰ শুকুৰবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে এই কথা প্ৰকাশ কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই আৰু 2021 চনৰ 5 জানুৱাৰীত নিষ্পত্তি হ'ব উজ্জ্বল আপত্তিবোৰৰ আৰু 15 জানুৱাৰীত সম্পূৰ্ণ ভোটাৰ তালিকা প্ৰস্তুত হ'ব কামৰূপ মহানগৰ জিলাত 11000 লোকে এতিয়ালৈকে ফটো জমা দিয়া হোৱা নাই তেওঁলোকে এতিয়ালৈকে ফটো জমা দিয়া নাই নিৰ্ধাৰিত সময়ত ফটো জমা নিদিলে কৰ্তন হ'ব পাৰে নাম এক মাহৰ সময়ত ক্লেইমছ এণ্ড অবজেকশ্যন পিৰিয়ড বুলি বান্ধি দিয়া হৈছে আৰু এই সময়ত যদি কাৰোবাৰ কিবা ক্লেইমছ থাকে অবজেকশ্যন থাকে কাৰোবাৰ যদি চেঞ্জ কৰিব লাগে নাম শুধৰণি কৰিব লাগে তেন্তে তেওঁলোকে সেইটো কৰিব পাৰিব এই সময়ছোৱাত 15 ডিচেম্বৰলৈকেতো ক্লেইমছ এণ্ড অবজেকশ্যন পিৰিয়ড থাকিব আৰু 15 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমাৰ যিখিনি ক্লেইমছ এণ্ড অবজেকশ্যন থাকিব সেইখিনি আমি ডিছপ'জ অফ কৰিম অৰ্থাৎ আমি সেইখিনি যাৰ শুধৰণি যদি কৰিবলগীয়া আছে সেইখিনি আমি শুধৰণি কৰিম কোনোবা যদি অন্য এটা পলিং ষ্টেচন শিফটিং হৈছে সেইটো আমি সেই পলিং ষ্টেচনত আমি এনৰোল কৰাই দিম ইতিমধ্যে আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰায় 25 জনমান কেণ্ডিডেট ইতিমধ্যে আমি ভেলিডলি কণ্টেষ্টিং কেণ্ডিডেট হিচাপে আমি ডিক্লেয়াৰ কৰিছোঁ আৰু বাকী প্ৰক্ৰিয়াখিনি চলি আছে তেওঁলোকে এটা কেম্পেইন হয়তো আৰম্ভ কৰিছে ইলেকশ্যনটো আপোনালোকে গম পায় যে 17 ডিচেম্বৰত ধাৰ্য কৰা হৈছে গতিকে আমি সকলো দিশৰ পৰা আমি সাজু আছোঁ ইলেকশ্যনৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰত কোনে চলাইছে ড্ৰাগছৰ বেহা খবৰ থাকিব বিৰতিৰ পিছত ঘাটি উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক প্ৰাণ কেন্দ্ৰ বুলি ক'লে ফাঁচী বজাৰে সকলোৰে মনলৈ আহে আৰু ফাঁচী বজাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক প্ৰাণ কেন্দ্ৰ কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে ফাঁচী বজাৰলৈ আপুনি যদি গৈছে এটা কথা আপোনাক উদ্বিগ্ন কৰি তুলিব যে ফাঁচী বজাৰৰ পৰা চলিছে ড্ৰাগছৰ ব্যৱসায় যি ড্ৰাগছে তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে যুৱ প্ৰজন্মক সেই ড্ৰাগছৰ বেপাৰী বা ড্ৰাগছৰ ব্যৱসায়ী ফাঁচী বজাৰত খোপনি পুতি বহি আছে ফলমূলৰ ব্যৱসায়ৰ ৰূপত বহি আছে ড্ৰাগছৰ ব্যৱসায়ী আৰু ড্ৰাগছৰ বেহা চলাই গৈছে তেনেকৈ ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে সোনু আগৰৱালা নামৰ এজন ব্যৱসায়ী আৰু সোনু আগৰৱালাৰ পৰা এতিয়া সোধা পোছা কৰি আছে আৰক্ষী আৰু হয়তো নতুন নতুন তথ্য পোহৰলৈ আহিব পাৰে জব্দ কৰা হৈছে 17,22,000 টকা কল্পনা কৰক উত্তৰ পূবৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰত শংকৰ দাস নামৰ এটা পেডলাৰ আসলতে বেলতলাৰ অভিযানত ধৰা পৰিছিল আৰু তাৰ পিছত শংকৰ দাসৰ যি স্বীকাৰোক্তি সেই স্বীকাৰোক্তিৰ ভিত্তিতে শুকান ফলৰ ব্যৱসায়ী সোনু আগৰৱালা জালত পৰিছে সোনু আগৰৱালা ড্ৰাগছৰ বেহাত ধন বিনিয়োগ কৰিছিল সোনু আগৰৱালাই আসলতে বিভিন্ন জনৰ তাত ধন বিনিয়োগ কৰিছিল আৰু ড্ৰাগছৰ বেহাত ফাঁচী বজাৰৰ ফলমূলৰ ব্যৱসায়ৰ ৰূপত এই যি ড্ৰাগছৰ বেহা চলাই থকা এই খবৰ ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত পোহৰলৈ অহাৰ লগে লগে এতিয়া স্বাভাৱিকতে সকলোৰে চকু কপালত উঠিছে উত্তৰ পূবৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰত এই ধৰণে আসলতে শুকান ফলৰ ব্যৱসায়ী এজনে সোনু আগৰৱালা নামৰ এজন ব্যৱসায়ীয়ে কি ধৰণে ড্ৰাগছৰ ঘাটি বহুৱাইছিল আৰু এই ঘাটিত আৰু কোন কোন ব্যৱসায়ী জড়িত হৈ থাকিব পাৰে প্ৰথমে আগবঢ়াইছো এক প্ৰতিবেদন ড্ৰাগছৰ বেহাত ফাঁচী বজাৰ কানেকশ্যন ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত চাঞ্চল্যকৰ তথ্য ফলমূলৰ ব্যৱসায়ী ৰূপত ড্ৰাগছৰ বেহা ক্ৰাইম ব্ৰাঞ্চৰ জালত সোনু আগৰৱালা জব্দ 17,22,000 টকা উত্তৰ পূবৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান নিষিদ্ধ ড্ৰাগছৰ বেহাত জড়িত কোলা বেপাৰীৰ সন্ধানত চলোৱা অভিযানত ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিল সোনু আগৰৱালা শুকান ফলৰ ব্যৱসায়ী সোনু আগৰৱালাই নিষিদ্ধ ড্ৰাগছৰ বেহাত লেনদেন কৰিছিল কোটি কোটি টকা সোনুক হাতেলোতে গ্ৰেপ্তাৰ কৰি ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰিলে 17,22,000 টকা
দুদিন পূৰ্বেও মহানগৰীৰ বেলতলাত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান। এই অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছিল শংকৰ দাস নামৰ এটা পেডলাৰ। শংকৰৰ ভাষ্যৰ আধাৰতে ফাঁচী বজাৰৰ কাষৰে মাছ খোৱাৰ এই ঘৰটোত অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে কৰায়ত্ব কৰিলে সোনু আগৰৱালাক। শংকৰ দাসৰ ষ্টেটমেণ্ট আৰু তদন্তত আমি গম পালোঁ যে এজন লোক সোনু কুমাৰ আগৰৱাল ড্ৰাগছ বেপাৰৰ ফাইনেন্সিঙৰ কাম কৰে। এই সংক্ৰান্তে আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁক এতিয়া আমাৰ জেৰা চলাই আছোঁ। তেওঁ কিবা ড্ৰাই ফ্ৰুটছৰ এনে ব্যৱসায় কৰে বুলি গম পোৱা গৈছে। ড্ৰাগছ মাফিয়াৰে সম্পৰ্ক আছিল ফাঁচী বজাৰৰ শুকান ফলৰ ব্যৱসায়ী সোনু আগৰৱালাৰ। ড্ৰাগছৰ বেহাত ধনো বিনিয়োগ কৰিছিল সোনুৱে। মোৰ পিছফালে থকা এয়া হৈছে সোনু আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এই ড্ৰাই ফ্ৰুটছৰ ব্যৱসায় নামত এই ঘৰটোৰ পৰাই সোনু আগৰৱালাই ভিন্ন প্ৰান্তৰ যিসমূহ ড্ৰাগছ ব্যৱসায়ী থাকে সেই ড্ৰাগছ ব্যৱসায়ীক নিয়োগ কৰিছিল ধন। শুকান ফলৰ ব্যৱসায়ী সোনুৱে ড্ৰাগছ বিক্ৰীৰ নগদ ধন সংগ্ৰহ কৰিছিল গুৱাহাটীত। হাৱালাৰে আন্তঃৰাষ্ট্ৰীয় চক্ৰলৈ সোনুৱে প্ৰেৰণ কৰিছিল কোটি কোটি টকা। বিনিয়োগত মোটা অংকৰ কমিশ্যন সৰকাইছিল সোনু আগৰৱালাই। সম্প্ৰতি ক্ৰাইম ব্ৰাঞ্চে মাৰাথন জেৰা চলাইছে সোনুক। জেৰাত সোনুৱে নাম লোৱাৰ সম্ভাৱনা আছে ড্ৰাগছৰ বেহাত জড়িত মহানগৰীৰ আন বহু প্ৰতিষ্ঠিত ব্যৱসায়ীৰ। হয়তো অচিৰেই ৰঙাঘৰৰ আলহী হ'ব উত্তৰ পূবৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ আন বহু ব্যৱসায়ী। কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্বাভাৱিকতে এই প্ৰশ্ন বা এই কথা এতিয়া সকলোৰে মনত যে হয়তো আৰু ব্যৱসায় ধৰা পৰিব নেকি, ফাঁচী বজাৰৰ আৰু ব্যৱসায় জড়িত থাকিব পাৰে নেকি এই ড্ৰাগছৰ খাতি বা এই ড্ৰাগছৰ বেহা চলাই নিয়াৰ ক্ষেত্ৰত। সংযুক্ত হৈছোঁ এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে। বিপুল বৰ্মন, যিহেতু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে ফাঁচী বজাৰৰ পৰা চলোৱা হৈছে ড্ৰাগছৰ খাতি। গীতাশ্ৰী, চাওক, অসম আৰু আমাৰ বিশেষকৈ গুৱাহাটীত আজি এই ড্ৰাগছৰ কবলত পৰি তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে এই ড্ৰাগছে। আৰু তেনে ক্ষেত্ৰত আমি বিভিন্ন সময়ত বহু বাতৰি পৰিৱেশন কৰিছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তত কেনেধৰণে যুৱকসকলে ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিলে বা ড্ৰাগছ চোৰাংকৈ বিক্ৰী কৰিছিলে। কিন্তু এতিয়া আমি যিটো দেখুৱাই আছোঁ যে যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বুলি যিটো কয় ফেঞ্চি বজাৰ, এই ফাঁচী বজাৰৰ পৰাই এতিয়া এক কথা ক'লে ভুল নহ'ব যে ড্ৰাগছৰ বজাৰখন নিয়ন্ত্ৰণ হৈছে নেকি। কাৰণ যোৱা দুদিন আগতে এই যিজন শংকৰ দাস, তেওঁক বেলতলাৰ পৰা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিলে। তেওঁ আচলতে এই ড্ৰাগছ বিক্ৰী কৰিছিলে আৰু বিভিন্ন সময়ত এই যিটো তেওঁক জেৰা কৰাৰ পিছত এনেকুৱা ধৰণৰ খবৰ পোৱা গৈছিলে যে সোনু আগৰৱালাই এতিয়াই নহয়, তেওঁ বহু আগৰে পৰা এই ড্ৰাগছৰ ক্ষেত্ৰত তেওঁ ধন বিনিয়োগ কৰিছিলে, যাতে অলপ টকা দিলে যাতে তেওঁ বেছি মুনাফা আদায় কৰিব পাৰে, তাৰ বাবে এই ব্যৱসায়ত তেওঁ কৰিছিলে। আচলতে আমাৰ অসমৰ যুৱকসকলক তেওঁ মৃত্যুমুখলৈ ঠেলি দিয়াৰ ক্ষেত্ৰত তেওঁৰ হাত আছিলে। গতিকে ক্ৰাইম ব্ৰাঞ্চে তেওঁক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়া তেওঁক জেৰা কৰি আছে। গতিকে এই তেওঁক জেৰা কৰাৰ পিছত আৰু কোন কোন ফেঞ্চি বজাৰৰ ব্যৱসায় আছে, কাৰণ তেওঁ নামত তেওঁ আপুনি কৈছে যে তেওঁ ড্ৰাই ফ্ৰুটছৰ এখন দোকান দিয়ে, হ'লচেল দোকান নামত সেইখন দোকান দি, কিন্তু বেনামত তেওঁ এই ধৰণে ড্ৰাগছ মাফিয়াৰ সৈতে মিলি তেওঁ ধন বিনিয়োগ কৰিছে। আৰু এতিয়া তেওঁক জেৰা কৰাৰ পিছত এই যিটো ফেঞ্চি বজাৰ, এই ফেঞ্চি বজাৰৰ পৰা আৰু কোন কোন ব্যৱসায় এই গোটেই যিটো ড্ৰাগছ মাফিয়াৰ সৈতে সুসম্পৰ্ক বা বৃহৎ ধনৰ যিটো বিনিয়োগ, এই ক্ষেত্ৰত কোন কোন লোক আছে এই কথাটো জানিব পৰা যাব। আজি আমাৰ সহযোগী সাংবাদিক ভাস্কৰ হাজৰিকাই এটা এই ক্ষেত্ৰত বাতৰি পৰিৱেশন কৰিছিলে কেমেৰা পাৰ্চন হিতেশৰ সৈতে লগ লাগি। আৰু এই মুহূৰ্তত আমি কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাস আৰু মই এই পোনপটীয়া সম্প্ৰচাৰত এইখিনি কথা আপোনাৰ যোগেৰে জনাব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীত বিভিন্ন ঠাইত আজি এই ধৰণে ড্ৰাগছ ব্যৱসায় কৰি আছে, ড্ৰাগছ বিক্ৰী কৰি আছে অবৈধভাৱে। আৰু এই যে যুৱকসকলক যে মৃত্যুমুখলৈ ঠেলি দিছে আৰু সেয়া বিভিন্ন সময়ত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে। কিন্তু এতিয়া গম পোৱা গ'ল যে যিহেতু ড্ৰাগছৰ মূল্য বা এইটো আজি চুবুৰীয়া দেশ ম্যানমাৰ বা এইসমূহ মিজোৰাম বা এই ধৰণৰ ঠাইৰ পৰা যিহেতু ড্ৰাগছসমূহ আহে, গতিকে ড্ৰাগছৰ বহুত মূল্য, বজাৰত দাম বেছি। গতিকে সেইবোৰ কিনাৰ ক্ষেত্ৰত এই যে ফেঞ্চি বজাৰৰ ব্যৱসায়ীসকলে তেওঁলোকে পইচা বিনিয়োগ কৰি আহিছিলে, এইটো খুব দুৰ্ভাগ্যজনক কথা। কাৰণ মই পুনৰবাৰ কৈছোঁ যে এই ক্ষেত্ৰত
আজি অসমখন ধ্বংস হোৱাৰ দিশে আজি যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে। গতিকে ক্ৰাইম ব্ৰাঞ্চে খুব শক্তিশালী পদক্ষেপ লৈছে অসম আৰক্ষীয়ে, আৰু য'ত তেওঁলোকে শংকৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া সোণু আগৰৱালাক গ্ৰেপ্তাৰ কৰিলে, আৰু আশা কৰা হৈছে যে এই যিটো আহিব। কিন্তু বিপুল বৰ্মন, যিহেতু ফাঁচী বজাৰ বুলি কোৱাৰ লগে লগে বিভিন্নজনে তাত বজাৰ কৰিবলৈ যায়, আৰু তাত সকলোৰে আচলতে ফাঁচী বজাৰ বুলি ক'লে এটা বিশেষ এডোখৰ ঠাই যাৰ বিশেষ এটা নাম আছে। এতিয়া তাত যদি এগৰাকী ব্যৱসায়ীয়ে ড্ৰাগছৰ ব্যৱসায় চলাই থাকে, তাত যদি ড্ৰাগছৰ ঘাটি পাতি বহি থাকে, তেনেহ'লে এটা নিশ্চয়কৈ এটা বৃহৎ নেটৱৰ্ক জড়িত হৈ আছে। তাতে কিমান লোকৰ সমাগম ঘটে দৈনিক সেয়া সকলোৱে অনুমান কৰিব নিশ্চয় পাৰে। ফাঁচী বজাৰত নিশ্চিতভাৱে তাত এটা আঁৰত এটা বৃহৎ এটা নেটৱৰ্ক আছে, য'ৰ ড্ৰাগছ লৈ অনা হয় আৰু ড্ৰাগছ বিক্ৰী হয়, ড্ৰাগছৰ লেনদেন হয়। হয় গীতাশ্ৰী, মই সেই কথাটোকে কৈছোঁ যে আজি যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যৰ পৰা, চুবুৰীয়া ৰাজ্যৰ পৰা লোকসকল আহিলে ফেঞ্চি বজাৰলৈ বজাৰ কৰিবলৈ যায়। তাত সেইখন হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি হ'লচেলৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত এটা প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি। আৰু তাত বেছি এই যে যিসকল ব্যৱসায় আছে, তেওঁলোকে এই অসাধু যিসকল ব্যৱসায়ীৰ সৈতে লগ হৈ এই যে ড্ৰাগছ মাফিয়াৰ সৈতে যে বিনিয়োগ কৰিছে, এতিয়া আমি চেম্বাৰ্ছ অফ কমাৰ্চৰ সৈতে আমি টেলিফোনত যোগাযোগ কৰিছিলোঁ। তেওঁলোকক আমি পাম কিছু সময়ৰ পিছত, আমি তেওঁলোকৰ লগতো কথা পাতিম যে আচলতে সকলোৱে একেমুখে ধিক্কাৰ দিছে যে এই সোণু আগৰৱালাই কি ধৰণে তেওঁ এই বক্ৰ পথেৰে, বেয়া পথেৰে তেওঁ পইচা উপাৰ্জন কৰিব বিচাৰিছিলে, আৰু দেখুৱাইছিলে যে তেওঁ হ'লচেলত তেওঁ যি শুকান ফল ড্ৰাই ফ্ৰুটছৰ ব্যৱসায় কৰে, আনফালে তেওঁ এই ধৰণে যুৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়া যি ড্ৰাগছত তেওঁ ধন বিনিয়োগ কৰি আছে। আৰু শংকৰ দাসে যিহেতু ড্ৰাগছৰ সৈতে বেলতলাৰ পৰা ক্ৰাইম ব্ৰাঞ্চে তেওঁক গ্ৰেপ্তাৰ কৰিছিলে, ড্ৰাগছো পাইছিলে, টকাও পাইছিলে, আৰু তেওঁকো গ্ৰেপ্তাৰ কৰিছিলে। তাৰপিছত তেওঁ নিজে সৈ কাঢ়িছে। গতিকে আৰু অলপ সময় যাব দিয়ক গীতাশ্ৰী, আৰু বহুত ইয়াত যে ফেঞ্চি বজাৰৰ লোক যিসকল জড়িত আৰম্ভ কৰিছে, নিশ্চিতভাৱে আৰু হয়তো নতুন নতুন কথা পোহৰলৈ আহিব। বিপুল বৰ্মন, ধন্যবাদ থাকিল আমাক শেহতীয়া কিছু খবৰ আপুনি জনালে, আৰু হয়তো তদন্তত বহুখিনি হয়তো নাম আৰু পোহৰলৈ আহিব। এতিয়া কোন কোন জালত পৰে বা কোন কোন ধৰা পৰে, সেয়া আৰক্ষীৰ তদন্তৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে। কিন্তু হয় উদ্বিগ্নতাৰ খবৰ যে ফাঁচী বজাৰ হৈ পৰিছে ড্ৰাগছৰ ঘাটি। এটা বিটিসি নিৰ্বাচন প্ৰসংগ মুণ্ডনেৰে আজি প্ৰতিবাদ কৰিলে কোকৰাঝাৰৰ সাংসদ নৱশৰণীয়াই। বিটিএডিত অসমীয়া ভাষাক সহযোগী ভাষা কৰা তেওঁ খুব উজাৰি প্ৰতিবাদ কৰিছে। মুণ্ডন কৰি তেওঁ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। নিজে এখন সভা তেওঁ মুণ্ডন কৰিলে আৰু এই ধৰণে তেওঁ প্ৰতিবাদ কৰিছে। বিজেপিয়ে বিটিএডিত বসবাস কৰা অবড়োসকলৰ ভাষা অধিকাৰ সকলো কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰি মুণ্ডন কৰিলে সাংসদ নৱ কুমাৰ শৰণীয়াই। মুছলপুৰত প্ৰতিবাদ সাব্যস্ত কৰিছে এই ধৰণে সাংসদগৰাকীয়ে। কি ক'লে তেওঁ শুনক। আমাৰ মাটি নাই, আমাৰ বিভিন্ন উন্নয়ন নাই, প্ৰাপ্য পোৱা নাই, এইটো বেলেগ কথা। কিন্তু যিটো অসম চৰকাৰে সিদ্ধান্ত লৈছে, কেৱল BPF, EPBL বা প্ৰমোদ বৰাইতৰ কথা মতে যে অসমীয়া ভাষাটো তেওঁলোকে চৰকাৰী ভাষা হ'লে সহযোগী ভাষা হ'ব, বড়ো ভাষাটো চৰকাৰী ভাষা হ'ব। আমাৰ কথা হ'ল যে BTCত 81% লোকে অসমীয়া ভাষাতে লেখা পঢ়া কৰে, 60% লোকৰ মাতৃভাষা অসমীয়া। কিন্তু তেওঁলোকে যি আমাৰ মাতৃভাষা মাৰ্ডাৰ কৰিলে, আমাৰ মাতৃক হত্যা কৰিলে, তাৰ প্ৰতিবাদ কৰিছে। আমি কৈছোঁ যে 12 তাৰিখলৈকে তেওঁলোকৰ সময়সীমা আছে। যদি 12 তাৰিখৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষাটো পুনৰ চৰকাৰী ভাষা যে প্ৰতিষ্ঠা নকৰে, কিন্তু গোটেই BTC নহয়, গোটেই অসম জ্বলিব। তেওঁলোকে ক্ষমতাৰ খাতত এইখিনি কাম কৰিছে। মই তেওঁলোকে ক্ষমতাতকৈ আমাৰ মাতৃ বেছি ডাঙৰ কথা। সেইকাৰণে তেওঁলোকে যদি কেৱল ক্ষমতাৰ স্বাৰ্থত ইয়াৰ পৰা ওলাই নাহে, মই ভাবোঁ এটা সময়ত হয়তো তেওঁলোকৰ দিশবোৰৰ পৰা ব্ৰহ্মপুত্ৰ দলিয়াই দিব। মই তেওঁলোকক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আৰু শেষ আমাৰ প্ৰতিবাদ হিচাপে আমি মুণ্ডন কৰিছোঁ যাতে তেওঁলোকে এই কথাখিনি বুজি পায়। তাত বাহিৰে আমাৰ একো নাই তেওঁলোকক। বিজেপিৰ বিৰুদ্ধে সেয়া নৱশৰণীয়াৰ গুৰুতৰ কেতবোৰ অভিযোগ। ইফালে BTCত নিৰ্বাচনী যি প্ৰচাৰ অভিযান অব্যাহত আছে, তাত বোকা ছটিওৱাৰ খেলো অব্যাহত আছে। হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক বাক্যবাণৰ প্ৰত্যুত্তৰ পুনৰবাৰ দিছে সতীৰ্থ মন্ত্ৰী চন্দন ব্ৰহ্মই। এইবাৰ হিমন্তৰ পৰা কৰোনাৰ প্ৰতিৰোধৰ বাবে বিশ্ব বেংকে কিমান টকা দিলে, বিশ্ব বেংকে দিয়া অনুদানৰ হিচাপ বিচাৰিছে চন্দন ব্ৰহ্মই। হিমন্তক চন্দন ব্ৰহ্মৰ চ্যালেঞ্জ। কৰোনা ৰোধৰ নামত আহিল কিমান ধন, হিচাপ দিয়ক বিত্তমন্ত্ৰী হিমন্ত বিশ্বই। কেন্দ্ৰীয় চৰকাৰ আৰু বিশ্ব বেংকে দিয়া হাজাৰ হাজাৰ কোটি টকাৰ অনুদানৰ হিচাপ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা নকৰাৰ অভিযোগ চন্দন ব্ৰহ্মৰ। আপুনি হিচাপ নিকাশ কেতিয়ালৈকে দিয়া নাই? এই কৰোনা বেমাৰত ভাৰত চৰকাৰ, বিশ্ব বেংক, বিশ্ববাসী ৰাইজে কিমান ইয়াত টকা পইচা দিছে, GST পইচা আজি কিমান পাইছে,
ভাৰত চৰকাৰৰ পৰা লাখ লাখ কোটি টকা যিমান আহিছে বিত্তমন্ত্ৰী হিচাপে আজিলৈকে আপুনি ৰাইজৰ ওচৰত এটাও হিচাপ নিকাচ কৰি দিয়া নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য চৰকাৰৰ লৰা ধেমালি ফাদিল কৰা চন্দন ব্ৰহ্মই এইবাৰ বিচাৰিলে বিটিচিলৈ দিয়া সৰ্বমুঠ অনুদানৰ হিচাপ। চন্দনৰ মতে চুক্তি অনুসৰি বছৰি 12,000 কোটি টকা লাভ কৰিব লাগে বিটিচিয়ে। সময়মতে ধন মোকলাই নিদিয়া বিত্তমন্ত্ৰী হিমন্তৰ হিচাপ বিচৰাৰ অধিকাৰ নাই বুলি হুংকাৰ চন্দন ব্ৰহ্মৰ। দুৰ্নীতিৰ কথা কৈছে, কিবা কাগজত লিখি আনিছে, কেতিয়াবা কয় 1,000 কোটি, কেতিয়াবা কয় 4,000 কোটি, কেতিয়াবা কয় 600। এই এনেকুৱা কথা বতৰাবিলাক নিৰ্বাচনৰ সময়ত আপুনি যেনেকুৱা ধৰণৰ ৰাইজত ভুল তথ্য যিটো দাঙি ধৰিছে, এইটো আপোনাক বিপদ আনিব বিপদ। বিটিচিত কাৰোবাৰ সৈতে ব্যক্তিগত আখেজ আছে হিমন্তৰ। ডিমা হাছাও অথবা কাৰ্বি আংলং পৰিষদৰ দৰে গোপন অংক নকৰাৰ বাবেই কালিৰ বন্ধু হাগ্ৰামা আজি শত্ৰু হৈ পৰিছে হিমন্ত বিশ্বৰ। এই মন্তব্য BPF অঞ্জলি দৈমাৰীৰ। ডিমা হাছাও বা কাৰ্বি আংলঙত যিবিলাক হিচাপ নিকাচেৰে চলি আছে, কিন্তু সেইখিনি মহিলাই ডাঙৰীয়াৰ লগত হয়তো হোৱা নাই। তেওঁ হয়তো কিছুমান কথা মানা নাই, তেওঁৰ কথাত হয়তো উঠা বহা কৰা নাই, সেইকাৰণে খং উঠিব পাৰে বা কিবা এটা বেয়া পাব পাৰে, কিন্তু আচল কথাটো তেওঁ জানিব। চিৰাঙৰ পাণবাৰীত BPFৰ বিশাল সভাৰ পৰা চন্দন ব্ৰহ্ম আৰু অঞ্জলি দৈমাৰীৰ নিৰ্বাচনী ৰণসিঙা। হিমন্ত বিশ্বক পোনপটীয়াকৈ টাৰ্গেট কৰি চন্দন ব্ৰহ্মৰ প্ৰতিটো অভিযোগত জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে সমৰ্থন জনালে সভাথলীৰ হাজাৰ হাজাৰ লোকে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে যে উত্তৰ পূবৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও যদি প্ৰচাৰ চলায় তেনেহলেও দখল কৰিব নোৱাৰিব বিটিচি। হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ সফল নহব বুলি মন্তব্য কৰিছে, দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বিটিচি নিৰ্বাচনত হিমন্তই কেলেংকাৰীৰ ধন বিলোৱাৰ অভিযোগ আনিছে। হিমন্তই 1,000 কোটি টকা খৰচ কৰিলেও দখল কৰিব নোৱাৰে বিটিএডি। এই ভাষ্য হাগ্ৰামা মহিলাৰীৰ। মই কৈছোঁ বিটিচিত আমাৰ নেডাৰ 6-7জন CM আছে, সিহঁতে আহিলেও নোৱাৰিব। হেমন্ত বিশ্ব শৰ্মা কি দৰকাৰ আছে? যিটো ষড়যন্ত্ৰ চিন্তা চৰ্চা কৰিছে হেমন্ত বিশ্ব শৰ্মাই, এইটো নোৱাৰিব, এইটো নোৱাৰিব। বক্স চেঞ্জ কৰা বা কিবা এটা কৰা এইবিলাক নোৱাৰিব। BPF দলে আৰামত জিকিছে, BPF দলে চৰকাৰ গঠন কৰিব। হেমন্ত বিশ্ব শৰ্মাই যিমান ষড়যন্ত্ৰ নকৰক কিয় নাপাৰিব। ওদালগুৰি বিৰাট ভাল, পইচা লৈ পেলাই ঘূৰি আছে হেমন্তই দিবৰ কাৰণে, ক'ৰবাত দিছে, ক'ৰবাত দিব পৰা নাই, এতিয়াও দিবৰ কাৰণে চেষ্টা কৰি আছে। বহুত পইচা ইউজ কৰিছে হেমন্ত বিশ্ব শৰ্মাই, ভাল কথা। এইবিলাক পইচাটো এই কেলেংকাৰীৰ পইচাহে হ'ব, নহ'লে ক'ত পাবহি, ক'ত পৰা পইচা পাইছে? ইমান crore বিলাই আছে। কিন্তু আমি কৈছোঁ আপুনি 1,000 crore ব্যৱহাৰ কৰিলেও বিটিচিত আপুনি নিজিকে বিজেপি। এইবিলাক মোৰ লগত এইবিলাক ফেক্টৰ নহয়, মোৰ লগত এইবিলাক ফেক্টৰ নহয়। মই আৰামত হেমন্ত বিশ্ব শৰ্মাক হাৰাই দিছে। অলৰেডি জাৰ্চি খুলি পেলাই গ'ল, সি চিনি নাপায় এতিয়া। ইফালে বিটিচিত অসমীয়া ভাষাক এলাগী কৰাৰ বিজেপিৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰি আছে সাংসদ নৱকুমাৰ শৰণীয়াই। বিটিচিত অসমীয়া ভাষাক এলাগী কৰা বিজেপিয়ে এইবাৰ মুখ ঠেকেচা খাব নিৰ্বাচনত। 6 জনজাতিৰ জনজাতিকৰণৰ প্ৰতিবেদন গাপ দি থোৱা বিজেপিক এইবাৰ এই ধৰণে এশিকনি দিব বিটিচিৰ জনতাই নিৰ্বাচনী প্ৰচাৰ কৰি এই ভাষ্য আগবঢ়ালে, দাবী কৰিলে সাংসদ নৱকুমাৰ শৰণীয়াই। সাংসদ নৱশৰণীয়াৰ হুংকাৰ, মুখ ঠেকেচা খাব বিজেপি UPPLে। গণসুৰক্ষা পাৰ্টীয়ে দখল কৰিব বিটিচি। 12 ডিচেম্বৰত ফলাফল, 13 ডিচেম্বৰত শপত গ্ৰহণ। 14 ডিচেম্বৰৰ প্ৰথম কেবিনেটত জাতি ভাষা ধৰ্ম নিৰ্বিশেষে মাটিৰ পট্টা দিয়াৰ বন্দোবস্ত কৰিব গণসুৰক্ষা পাৰ্টীয়ে। 12 তাৰিখে ৰিজাল্ট দিব, 13 তাৰিখে আমি শপত গ্ৰহণ কৰিম। 14 তাৰিখে কেবিনেটৰ প্ৰথম সিদ্ধান্ত হ'ব যে বিটিচিৰ 2003 চনলৈকে থকা ই বঙালী হওক, মুছলিম হওক, কোচ হওক, কলিতা হওক, আদিবাসী হওক বা গৰখালী হওক, সকলোকে ভূমিৰ পাট্টা দিয়াৰ বন্দোবস্ত কৰা হ'ব আইনীভাৱে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ দূৰৰে কথা, এতিয়ালৈকে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰা নাই প্ৰতিবেদন।
চন্দন ব্ৰহ্মৰ এই স্পষ্টীকৰণে ক্ষুব্ধ কৰি তোলা কোচ ৰাজবংশী আৰু আদিবাসীসকলে এইবাৰ ভোট দিব গণসুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী। কেইজনমান নেতাক জাতীয় দল সংগঠনৰ নেতাক পকেটত ভৰাই লৈ তেওঁলোকে ৰাইজক বুৰ্বক বনাব, এইটো মিছা কথা। কোচ ৰাজবংশী হওক, আদিবাসী হওক, মাইনৰিটি হওক আৰু আদা জাতি জনগোষ্ঠী কলিতা বৈশ্য বা বামুণ যিয়েই নহওক, তেওঁলোকে কেৱল গণসুৰক্ষা পাৰ্টি অৱৰ প্ৰাৰ্থীক ভোট দিব। BTR চুক্তি কৰা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি BTCৰ অবড়ো লোকৰ এতিয়া নাই কোনো দৰদ। BTCৰ ৰাইজে হিমন্তৰ হেলিকপ্টাৰ চাব, কিন্তু ভোট দিব গণসুৰক্ষা পাৰ্টি। BTR চুক্তি তেওঁলোকে ইয়াৰ কোনো জাতি জনগোষ্ঠী কোনো সংগঠন ইভেন MP নকৰাকৈ তেওঁলোকে কেলেই কৰিলে। যদি BTR চুক্তি বড়োসকলৰ কাৰণে কৰিছে, তেওঁলোকে বড়োসকলৰ ভোট বিচাৰি আহক। ইয়াত অসমীয়া বা নন বড়ো ৰাইজৰ ওচৰত ভোট খোজাৰ কোনো অধিকাৰ নাই। ইয়াৰ পিছত তেওঁলোকে প্ৰচাৰ চলাব আহিছে, আহক হেলিকপ্টাৰ চাবলৈ আমাৰ মানুহ যাব, হেলিকপ্টাৰ চাবলৈ মানুহ যাব, কিন্তু ভোটটো নিদিয়ে। নৱশৰণীয়াৰ পোনপটীয়া কথা, আঙুৰলতা বাদে দীপিকা পাডুকন কিংবা হেমা মালিনীক আনিলেও লাভ নহ'ব বিজেপিৰ। তেওঁক ৰাইজে চাইছিলে টকা পইচা দি, এতিয়া বিনামূলীয়াকৈ চাব পাইছে। মই সেইকাৰণে কৈছোঁ আঙুৰলতা আনক, দীপিকা পাডুকনো আনক, আমাৰ ৰাইজে চাব ধুনীয়াকৈ। তাৰ কাৰণে যিখিনি ৰস ল'ব লাগে সেইখিনি ল'ব, এনজয় কৰিব, কিন্তু তেওঁলোকক ভোট নিদিয়ে। কাৰণ আঙুৰলতাই বটদ্ৰৱা সমষ্টিয়ে একোডাল কৰা নাই। এইবাৰ তেওঁ কেণ্ডিডেট পায় নে নাপায় সেইটোৱে কোনো ঠিক নাই। সাংসদ নৱশৰণীয়াৰ মতে BTCত ভাষাৰ অধিকাৰ হেৰুৱাই পেলোৱা স্বাভিমানী অসমীয়াই কোনো কাৰণতে ভোট নিদিয়ে বিজেপি। আমাৰ বাঙালী যিসকল ভাই আছে তেওঁলোকেও সিদ্ধান্ত লৈছে যে গণসুৰক্ষা পাৰ্টিক ভোট দিয়াৰ কোনো চাৰা নাই। কাৰণ BTC ডাঙৰ হৈছে মাটি। আজিৰ দিনত কেৱল মাটিৰ নামত ভুৱা তেওঁলোকে আশ্বাস দিলে। কংগ্ৰেছৰ প্ৰসংগত সভাপতি ৰিপুণ বৰাক প্ৰত্যাহ্বান নৱশৰণীয়াৰ। প্ৰথমে নিজৰ সমষ্টি ঠিক কৰি ৰিপুণ বৰাই জিকি দেখুৱাওক নিৰ্বাচন, তাৰ পাছত প্ৰচাৰৰ বাবে আহক BTC। তেওঁলোকে যে ইয়াৰ আহি কেৱল হিন্দু মুছলিম ভাগ কৰা পলিটিক্স কৰে বিজেপিৰ লগত লগ লাগি, BTCৰ মানুহে বা অসমৰ মানুহে তেওঁলোকক কোনো ক্ষমা নকৰিব। মই ৰিপুণ বৰা এটা কথাই মাত্ৰ কওঁ, তেওঁ BTC বাদ দিয়ক, অহা এছেম্বলিত তেওঁ নিজৰ সমষ্টি জিকি দেখুৱাওক, তেতিয়া অসমৰ মানুহে গম পাব। BTC নিৰ্বাচনলৈ মাজত মাথো দুটা দিন থকা অৱস্থাত বিজেপি UPPLক বাক্যবাণেৰে থকা হৰকা কৰা নৱশৰণীয়াই কিন্তু এবাৰো নাম নললে BPFৰ। সাংসদগৰাকীৰ এই ভাষ্যই BTCত ৰাইজক দিছে নেকি নতুন সমীকৰণৰ ইংগিত। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাগ্ৰামা মহিলাৰীৰ গাড়ী কেইখন আপুনি জানেনে? তেওঁ বা তেওঁৰ পত্নীৰ গাড়ী বা তেওঁৰ সম্পত্তি কিমান আছে, ক'ত ক'ত তেওঁৰ মাটি আছে? হাগ্ৰামা মহিলাৰীৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰি আজি UPPLে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰে আৰু এই সংবাদমেলত আন কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নীৰ বেংক একাউণ্ট 50টা বুলি জনাইছে। 56খন বাহন আছে তেওঁলোকৰ। কোকৰাঝাৰত 53টা ঠাইত বা 53টা স্থানত ভূমি আছে। বহু কোটি টকাৰ ব্যৱসায়ৰ লগতে 28টা বেংক লোন দেখুৱাই সৰ্বমুঠ 8,369.87 লাখ টকাৰ সম্পত্তি আছে। হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী আয়োগৰ আগত দাখিল কৰা তালিকাৰ ভিত্তিত এই অভিযোগ উত্থাপন কৰিছে আৰু এইখিনি তথ্য দিছে UPPLে। লগতে আন কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে BTCত হাগ্ৰামাৰ কাৰ্যকালত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত তেওঁলোকে কয় যে বহু আঁচনিৰ নামত 2000 কোটিতকৈও অধিক টকা কেলেংকাৰী সংঘটিত কৰিছে হাগ্ৰামা মহিলাৰী। এই অভিযোগ আনিছে UPPLে। 2018-19 চনৰ পৰা বৰ্তমানলৈকে MG এনৰেগা আঁচনিৰ নামতে প্ৰায় 450 কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ UPPLৰ। ইতিমধ্যে এই দুৰ্নীতি সন্দৰ্ভত ৰঞ্জন কুমাৰ বৰুৱা আৰু নৰপতি ব্ৰহ্মই এখন PIL দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। বিশেষকৈ MG এনৰেগাৰ যিমান কেলেংকাৰী কৰা হৈছিল যোৱা 2018 চনৰ পৰা, যে এৰাউণ্ড 457 crore মাত্ৰ 2.5 বছৰত জব কাৰ্ডৰ কেলেংকাৰী সংঘটিত হৈছিল। যোৱা 15 বছৰ ধৰি হাগ্ৰামা মহিলাৰীৰ যি শাসন চলিছিল, এই শাসনত ছাপ্লাই ৰিলেটেড বহুত কেলেংকাৰী সংঘটিত হৈছিল। 1500 কোটি টকাৰ ছাপ্লাই কেলেংকাৰী আমি RTI তথ্যযোগে পাই পেলাই সেইবিলাকেদি এতিয়া PIL ফাইল কৰা হৈছে। VCDC আৰু TCCবিলাক সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে যোৱা 15 বছৰ চলোৱা হৈছিল আৰু এই দুটা ইনষ্টিটিউচনৰ দ্বাৰা যথেষ্ট পৰিমাণৰ কেলেংকাৰী। সময়খিনিতে তাচমু বাণিজ্যিক বিৰতিৰ খেলত উপস্থিত হৈ অৱশ্যে কিয় অসন্তুষ্ট হৈ পৰিল মন্ত্ৰী, চাওক এই প্ৰতিবেদন।
মঙলদৈত মন্ত্ৰী সঞ্জয় কিষাণৰ দুটা কাৰ্যালয়ত ছাডেন ভিজিট কাৰ্যালয়ত উপস্থিত হৈ অসন্তুষ্ট মন্ত্ৰী আকস্মিক ভ্ৰমণৰ সময়ত ঔষধালয় সহ শাখা কাৰ্যালয়ৰ দায়িত্বত থকা চিকিৎসক অনুপস্থিত মন্ত্ৰী উপস্থিত হোৱাৰ সময়ত উপস্থিত নাছিল ঔষধালয় সহ শাখা কাৰ্যালয়ৰ দায়িত্বত থকা চিকিৎসকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ কথা ঘোষণা মন্ত্ৰীৰ শুকুৰবাৰে পুৱাই মঙলদৈত উপস্থিত হয় শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ পুৱা প্ৰায় 11:30 বজাত প্ৰথমে উপস্থিত হয় মঙলদৈ চহৰত থকা মঙলদৈ কৰ্মচাৰী বীমা আৰু ঔষধালয় সহ শাখা কাৰ্যালয়টোত উপস্থিত হোৱাৰ সময়ত বিচাৰি নাপালে চিকিৎসক ডাক্তৰ কবিন টুমুঙক সেয়ে কাৰ্যালয়টোত উপস্থিত হৈ অসন্তুষ্ট মন্ত্ৰীগৰাকী চিকিৎসকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থাৰ কথাও ঘোষণা কৰে মন্ত্ৰী সঞ্জয় কিষাণে লগতে চিকিৎসক নাৰ্ছক সকিয়নি মন্ত্ৰীগৰাকীৰ পৰৱৰ্তী সময়ত কোনো কাৰণতে যাতে এনেদৰে নচলে কাৰ্যালয় ইয়াৰ পূৰ্বেও মন্ত্ৰীগৰাকীয়ে ছাডেন ভিজিট দিয়াৰ সময়ত উপস্থিত নাছিল চিকিৎসকগৰাকী যিজন মেইন ডক্টৰ আছে তাতে আমাৰ সেই ডক্টৰজন অনুপস্থিত তেওঁ গুৱাহাটীৰ পৰা অহা যোৱা কৰোঁ বুলি কয় আগৰবাৰো মই এবাৰ আহিছিলোঁ তেতিয়াও তেওঁক মই পোৱা নাছিলোঁ আজিও আহিছোঁ দুৰ্ভাগ্যবশতঃ তেওঁ কিন্তু নাই মুৰব্বীজনে যদি নিজৰ দায়িত্বৰ প্ৰতি গাফিলতি কৰে তো গতিকে ইয়াৰ পৰা নিশ্চয়তে আমি ৰাইজৰ বাবে যিটো সেৱাৰ বাবে এই ব্যৱস্থাখিনি কৰি থোৱা হৈছে সেই সেৱাৰ পৰা মানুহে নিশ্চয় বঞ্চিত হ'ব তো গতিকে মই এতিয়া নিৰ্দেশ দিছোঁ যাতে দুবাৰ হৈ গ'ল তেওঁৰ ওপৰত এটা ব্যৱস্থা হ'ব লাগিব ইয়াৰ পিছত উপস্থিত হয় জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শনৰ সময়ত অৱশ্যে এইবাৰ প্ৰকাশ কৰে সন্তুষ্টি মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় আন এটা বাণিজ্যিক বিৰতিৰ জনাম আৰম্ভণিতে যে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ পাব্লিক বাছ টাৰ্মিনাছ চৌহদৰ মাটি ফ্লেট নিৰ্মাণৰ তাত ফ্লেট নিৰ্মাণৰ যি এক যোজা চলোৱা হৈছিল এই ফ্লেট নিৰ্মাণৰ বাবে ব্যৱসায়িক চুক্তি কৰা সন্দৰ্ভত যোৰহাটৰ উপায়ুক্তৰ তদন্ত ঘোষণা কৰিছে অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকনৰ নেতৃত্বত এখন কমিটিয়ে তদন্ত কৰিব নিবিদা প্ৰক্ৰিয়াকে ধৰি এই সন্দৰ্ভত উত্থাপন হোৱা অভিযোগসমূহৰ ওপৰত তদন্ত কৰি 30টা দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন তদন্ত সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে JDA আৰু জেনকো মেকানিকেল কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ লগত হোৱা যিকোনো ধৰণৰ চুক্তি কাৰ্যকৰী নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে আমি জনাব বিচাৰিছোঁ যে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ তৰাজানস্থিত পাব্লিক বাছ টাৰ্মিনাছ চৌহদৰ 10 বিঘা মাটি বৃহৎ আৱাসিক প্ৰকল্প নিৰ্মাণৰ বাবে এজন লোকৰ সৈতে চুক্তিবদ্ধ হৈছিল JDA আৰু তাৰ পিছতে এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল সমগ্ৰ প্ৰক্ৰিয়াটো অবৈধ বুলি দাবী কৰি এই প্ৰক্ৰিয়াত বৃহৎ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিণ্টু গোস্বামীৰ লগতে একাংশ সচেতন লোকে আৰু যোৰহাটৰ নিতেশ জৈন নামৰ ব্যৱসায়ীজনৰ জেনকো মেকানিকেল কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ যি প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানটোক এই ব্যাগম প্ৰকল্প নিৰ্মাণৰ দায়িত্ব দি যোৰহাট উন্নয়ন প্ৰাধিকৰণে JDA ইতিমধ্যে চুক্তিবদ্ধ হৈছিল আৰু চুক্তি অনুসৰি ব্যৱসায়িক ভৱনৰ 23% আৰু আৱাসিক ফ্লেটসমূহৰ 20% অংশ লাভ কৰিব যোৰহাট উন্নয়ন প্ৰাধিকৰণে যোৰহাট ডেভেলপমেণ্ট অথৰিটিয়ে জানিবলৈ দিয়া মতে যে ইয়াৰ পৰা প্ৰতিমাহে JDA উপাৰ্জন কৰিব পাৰে 15 পৰা 16 লাখ টকা কিন্তু অভিযোগ অনুসৰি যে যোৱা 1 জুলাইত JDA কৰ্তৃপক্ষই এটা ৱেবছাইট খুলি আচলতে যি নিবিদা প্ৰক্ৰিয়া হ'ব লাগিছিল সেই অভিযোগ অনুসৰি সেই ধৰণৰ নিবিদা প্ৰক্ৰিয়া হোৱা নাছিল আৰু কোনো ধৰণৰ বাতৰি কাকতত কোনো বিজ্ঞাপন দিয়া হোৱা নাছিল এই অভিযোগ আনিছিল প্ৰথমে অধিবক্তা ৰিণ্টু গোস্বামীয়ে আৰু তেওঁ উল্লেখ কৰে যে অতি কৌশলেৰে এই নিবিদা দিয়া হৈছিল বা আবণ্টন দিয়া হৈছিল বা ঠিকাটো দিয়া হৈছিল প্ৰথমে অভিযোগ শুনক এই মাটিখিনি অসম চৰকাৰে JDAক আবণ্টন দিছিলে পাব্লিক বাছ টাৰ্মিনাছ কিন্তু এই মাটিটো ফ্লেট বনাবৰ বাবে চিনেমা হল বনাবৰ বাবে হোটেল বনাবৰ বাবে অসম চৰকাৰে দিয়া নাছিলে এই মাটিটো 14 বিঘা মাটি দিছিলে পাব্লিক বাছ টাৰ্মিনাছ চ' পাব্লিক বাছ আজি চওক পাব্লিক বাছৰ কাৰণে যোৰহাটত ক'ত টাৰ্মিনাছ পাব্লিক বাছ টাৰ্মিনাছ যদি নহয় পাব্লিক ভেহিকল ৰাখিবৰ বাবে দিছিলে এইটো পাৰ্কিং প্লেচ হিচাপে ডেভেলপ কৰাৰ কাৰণে মাটিটো আবণ্টন দিছিলে আৰু নীতিশজনক ফ্লেট বনাবলৈ অসম চৰকাৰে দিয়া আৰু এই মাটিত আচলতে এই প্ৰকল্প স্থাপনৰ সিদ্ধান্ত 2008 চনতেই কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা হৈছিল বুলি জানিবলৈ দিছে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীয়ে প্ৰাধিকৰণে আৰু জনাই যে লগতে 2016 চনত বিজেপি চৰকাৰ গঠন হোৱাৰ পূৰ্বে এই সন্দৰ্ভত তদানীন্তন সভাপতিৰ কাৰ্যকালত নিবিদা আহ্বান কৰি এজন লোকক এই মাটিখিনি অনুৰূপ প্ৰক্ৰিয়াৰে প্ৰকল্প স্থাপনৰ বাবে দায়িত্ব দিয়া হৈছিল অৰ্থাৎ দায় হৰিছে কৰবাত পূৰ্বৰ চৰকাৰলৈ দায় ঠেলিছে বৰ্তমান JDA
আজিৰ তাৰিখত কি হৈছে উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলে মই দায়িত্ব গ্ৰহণ কৰাৰ আগত যেতিয়া 11 মাহৰ দৰমহা পোৱা নাছিল তেতিয়া এইসকল ব্যক্তিয়ে কিন্তু কেতিয়াও চৰকাৰৰ ওচৰত সেই কৰ্মচাৰীসকলৰ কাৰণে কন্দা নাছিল মই আজি চিন্তা কৰিছোঁ যে উন্নয়ন প্ৰাধিকৰণে অকল কৰ্মচাৰী দৰমহা দি থাকিলে নহ'ব আমিতো উন্নয়নৰ কাম কৰিব লাগিব আজি মই কেন্দ্ৰীয় পুঁজি 3 কোটি 5 লাখ টকা আহিবলৈ থকা অৱস্থাটো আপুনি ট্ৰাক টাৰ্মিনেছত গ'লে দেখিব মই পানীৰ প্ৰজেক্টৰ কাম কৰিছোঁ মই ৰেভিনিউ সংগ্ৰহ কৰিছোঁ মই যিটো গেষ্ট হাউচ আছিলে সেইটো মই বনাইছোঁ তাত প্ৰজেক্টত মই অন্যান্য কামবিলাক মই আৰম্ভ কৰি দিছোঁ মই ৰেভিনিউৰ পইচাৰে কৰি আছোঁ এতিয়া মোৰ এটা ধাৰণা হ'ল যে মোক যিহেতু 14.5 লাখ টকা মাহে দৰমহা লাগে কৰ্মচাৰীৰ কাৰণে তাকো 6 পে কমিশ্যনতে দি থকা হৈছে 7 পে কমিশ্যন দিলে 20 লাখ টকা হ'ব মই ভাবিলোঁ যদি এই বস্তুটো ISBTটো যদি এই ধৰণে কমাৰ্চিয়েলি আমি কৰি দিওঁ আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ইতিমধ্যে জনাইছো যে সমগ্ৰ ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ পাব্লিক বাছ টাৰ্মিনাছ চৌহদৰ যি মাটিত ফ্লেট নিৰ্মাণৰ বাবে ব্যৱসায়িক চুক্তি এই চুক্তি সন্দৰ্ভত যোৰহাট উপায়ুক্তত তদন্ত ঘোষণা কৰিছে 30 দিনৰ তদন্ত হ'ব আৰু এই মুহূৰ্তত পোনে পোনে গৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ ওচৰলৈ গৌতম গোটেই কথাখিনি আচলতে জানিবলৈ বিচাৰিছো যিহেতু এতিয়া ইতিমধ্যে তদন্ত ঘোষণা কৰিছে উপায়ুক্তই নিশ্চয়কৈ গীতাশ্ৰী যেহেতু যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ যি পাব্লিক বাছ টাৰ্মিনাছ আছিলে তাত থকা মাটি ইয়াৰ পূৰ্বতে অৰ্থাৎ 2007 চনৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছিলে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে আৰু তেতিয়াই সেই মাটিত কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণ কৰাৰ বাবে এক প্ৰক্ৰিয়া আৰম্ভ হৈছিলে বৰ্ড মিটিঙত সেইসমূহ তেওঁলোকে ৰিজলিউশ্যন লৈছিলে আৰু তাৰ পিছত 2014-15 চনতো নিবিদা আহ্বান কৰি দুটা প্ৰতিষ্ঠানক প্ৰথমত এটা প্ৰতিষ্ঠানক ইয়াৰ বাবে নিৰ্মাণ কাৰ্যৰ বাবে তেওঁলোকে দায়িত্ব দিছিলে আৰু চুক্তি হৈছিলে আৰু তাৰ পিছত তেওঁলোকে সইল টেষ্ট কৰাৰ পৰা আৰম্ভ কৰি ভূমি পূজন কৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি কাম সমাধা হৈ গৈছিলে কিন্তু সেই সময়ত উক্ত ব্যৱসায়ীজনে জানিব পাৰে যে উক্ত মাটিখিনি হাতকৰ ওচৰত ঋণ লৈ থোৱা আছে বা আৰু কেইবা কোটি টকা দিবলৈ আছিলে আৰু হাতকৰ পৰা জাননী আহিছিলে যে যদিহে ঋণ পৰিশোধ নকৰে তেনেহ'লে সেই মাটিখিনি হাতকৈ লৈ ল'ব সেই কথা জানিব পাৰি সেই কামটো তেতিয়া স্থবিৰ হৈ পৰিছিলে তাৰপিছত পুনৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু টকা লাভ কৰা যেদিয়ে সেই ধাৰ পৰিশোধ কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰপিছত এই প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ হৈছিলে কিন্তু তাৰপিছতে চৰকাৰ সলনি হ'ল চৰকাৰ সলনি হোৱাৰ পিছত শেহতীয়াকৈ পুনৰ সেই যি প্ৰক্ৰিয়া স্থবিৰ হৈ আছিলে সেই স্থবিৰ হৈ পৰা প্ৰক্ৰিয়াটো পুনৰ আগবঢ়াই নি এজন ব্যৱসায়ীক পুনৰ সেই কামৰ দায়িত্ব দিয়া হৈছিলে কিন্তু মূল কথাটো হৈছে যে গীতাশ্ৰী ট্ৰেন্সপাৰেঞ্চি অৰ্থাৎ এই সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ নাছিল কিছুজন সকলোৱে লুকুৱাবলৈ চেষ্টা কৰিছিল আৰু তাৰ বাবে যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কিয়নো ইয়াৰ পূৰ্বে অৰ্থাৎ এটা যি অভিযোগ উত্থাপন হৈছে যে নিবিদা 10 বিঘা মাটিৰ আবণ্টনৰ কথা আছিল কিন্তু চুক্তিত 14 বিঘা 3 কথাৰো অধিক মাটি দিয়া হৈছে হয় নিশ্চয়কৈ এখন অতি ত্ৰুটিপূৰ্ণ চুক্তি বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে সেই চুক্তিপত্ৰখনত যিখন ইতিমধ্যে ছাব ৰেজিষ্ট্ৰাৰ অফিচত সেইখন পঞ্জীয়ন কৰা হৈ গৈছে আৰু সেই চুক্তিত উল্লেখ থকা অনুসৰি কিন্তু স্পষ্ট কৰি দিছে যে যি নিবিদা প্ৰক্ৰিয়াত 10 বিঘা মাটি দিয়াৰ কথা আছিলে অৰ্থাৎ 10 বিঘা মাটিৰ আৱাসিক ফ্লেট আৰু কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণ কৰা হ'ব কিন্তু তাৰ বিপৰীতে 14 বিঘা 3 কথা 12 লোচা মাটি উক্ত ব্যৱসায়ীজনক দিয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে কিন্তু সেই অভিযোগ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতিগৰাকীয়ে নাকচ কৰিছে কৈছে যে যি 4 বিঘা 3 কথা 12 লোচা মাটি সেয়া যি বাছ টাৰ্মিনাছৰ পাৰ্কিঙৰ বাবে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই যি সমগ্ৰ বিষয়টোলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনতে তাত কিন্তু সাঙুৰি লোৱা হৈছে যোৰহাটৰ বিধায়কগৰাকীক এটা ৰাজনৈতিক ৰহণ সানিবলৈ এটা চক্ৰ শেহতীয়াকৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে কিয়নো যোৰহাটৰ বিধায়কগৰাকী অসম বিধানসভাৰ অধ্যক্ষ আৰু তেখেতে সেইবাবে বহু সময় ধৰি বিধানসভাত সময় দিব লগা হয় আৰু তেখেত যোৰহাটৰ বিভিন্ন এনেধৰণৰ যিসমূহ উন্নয়ন প্ৰাধিকৰণ আছে বা যোৰহাট পৌৰসভা আছে তাৰ প্ৰধান সদস্য হয় আৰু তাক কেন্দ্ৰ কৰিয়ে উক্ত বিধায়কগৰাকীক ইতিমধ্যে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰু শেহতীয়াকৈ বিধায়কেও এই বিষয়টোত তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিছে আৰু যোৰহাটৰ উপায়ুক্তকে ধৰি বিভিন্ন বিষয়াসকলৰ লগত আলোচনাৰ অন্তত আজি ইতিমধ্যে উপায়ুক্তই নিৰ্দেশ জাৰি কৰিছে যে তদন্ত ঘোষণা কৰিছে এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দিব লাগিব আৰু তদন্তৰ প্ৰতিবেদন প্ৰকাশ নোপোৱা পৰ্যন্ত যি চুক্তি কৰা হৈছিলে অৰ্থাৎ এই যি আৱাসিক ফ্লেট বা কমাৰ্চিয়েল কমপ্লেক্সৰ কামৰ বাবে যি জইণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ যাক ইতিমধ্যে দায়িত্ব দিয়া হৈছে তেওঁলোকে কোনো ধৰণৰ সেই চুক্তি বলবৎ কৰিব নোৱাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে কিন্তু মূল কথাটো হৈছে গীতাশ্ৰী সেয়া হৈছে ট্ৰেন্সপাৰেঞ্চিৰ অভাৱ অৰ্থাৎ স্বচ্ছতাৰ অভাৱ যে যিখন হয়
হয় গীতাশ্ৰী গৌতম এই কথাও বিভিন্নজনৰ মুখত আছে যে আচলতে বাছ টাৰ্মিনাছৰ বাবে আবণ্টিত মাটি আন কি ধৰণে তাত এই ধৰণৰ এটা কমপ্লেক্স বনাবলৈ আগবাঢ়িছে এই প্ৰশ্ন বিভিন্নজনৰ মনত নিশ্চয়কৈ আছে হয় 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 নিশ্চয়কৈ গীতাশ্ৰী সেই প্ৰশ্ন আমি সুধিছিলোঁ আৰু সেই অভিযোগ উত্থাপনো হৈছে যিহেতু বাছ টাৰ্মিনাছৰ বাবে এই মাটি 1997-98 চনতে দিয়া হৈছিলে যোৰহাট উন্নয়ন প্ৰাধিকৰণক দিয়া হৈছিলে এই মাটি আছিলে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত আছিলে এই মাটিখিনি আৰু তাৰ পিছত আমাক যিগৰাকী সভাপতি উন্নয়ন প্ৰাধিকৰণত তেখেতে জানিবলৈ দিয়া মতে DRDAৰ যি বিভাগ আছে তেওঁলোকেও সেই মাটি যিহেতু বহুদিন ধৰি পৰিত্যক্ত হৈ পৰি আছে এই মাটিখিনি আৰু যিটো পাব্লিক বাছ টাৰ্মিনাছ প্ৰকৃততে স্থাপন কৰাৰ পিছত সেই কাৰ্যক্ষম হৈ থকা নাছিলে কিয়নো তাৰ সন্মুখতে ইণ্টাৰষ্টেট বাছ টাৰ্মিনাছ নিৰ্মাণ কৰা হৈছিলে গতিকে সেই মাটিখিনি অন্য এটা চৰকাৰী বিভাগে ল'ব বিচাৰিছিলে শেহতীয়াকৈ যি APDCLৰ এটা পাৱাৰ ষ্টেচন বহাবৰ বাবেও তাত 2 বিঘা মাটি বিচৰা হৈছিলে তেওঁলোকে জানিবলৈ দিছে যে তাৰ পৰা যদি সেই মাটি JDA নামত থকা মাটি যদিহে অন্য কোনো বিভাগে লয় তেনেহ'লে আৰ্থিকভাৱে তেওঁলোক উপকৃত নহয় গতিকে সেই কথা বিবেচনা কৰি তেওঁলোকে মই এটা বিৰতি ল'ব লাগিব যোৰহাটৰ পৰা আমি আমাৰ শেহতীয়া খবৰ জনালে আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাই গৌতম বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বাঘক এটা দৃশ্যত দেখা গৈছে লাওখোৱা অভয়াৰণ্যৰ দৃশ্য এয়া লাওখোৱা অভয়াৰণ্যৰ বাহিৰে ভিতৰে আচলতে চলিছে এতিয়া বন ৰজাৰ ৰাজত্ব আৰু বাঘে দৈনিক নিধন কৰিছে ইটোৰ পিছত সিটো ঘৰচীয়া জীৱ জন্তু কেমেৰাত বন্দী হৈছে চিকাৰৰ অপেক্ষাত ৰৈ থকা ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ কিছু শিহৰণকাৰী দৃশ্য চিকাৰৰ অপেক্ষাত ৰৈ আছে বন ৰজা আৰু ঢেকীয়াপতীয়া বাঘৰ এই মুক্ত বিচৰণক লৈ আতংকিত হৈ আছে সকলো ইতিমধ্যে তাত ৰাইজে জনোৱা মতে 10 পৰা 12টা হয়তো তাত ঢেকীয়াপতীয়া বাঘ থাকিব পাৰে বন বিভাগে কৈছে যে বাঘ হয় ধৰা দিছে কেমেৰাত ধৰা পৰিছে বাঘ কেমেৰাত বন্দী হৈছে লাওখোৱা অভয়াৰণ্যৰ ভিতৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰো কিছু বাঘৰ দৃশ্য আৰু তাত পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিন ধৰি সন্ত্ৰাস অব্যাহত ৰখা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৰ দৃশ্য এনেকৈ পোহৰলৈ অহাৰ লগে লগে তাত কিন্তু ৰাইজো যথেষ্ট ভীতিগ্ৰস্ত হৈ আছে যিহেতু ৰাইজে বাঘ দেখিছে তাত ঢেকীয়াপতীয়া আৰু তাত ৰাইজে আশা কৰিছে যে বন বিভাগে এটা উচিত পদক্ষেপ এটা গ্ৰহণ কৰিব ৰাইজৰ অভিযোগ যে ইতিমধ্যে ঘৰচীয়া জীৱ জন্তু খাইছে নিধন কৰিছে ঢেকীয়াপতীয়া বাঘে মেঘালয়ত উদ্ধাৰ হৈছে কাৰ্টনে বিস্ফোৰক পূব জয়ন্তীয়া পাহাৰৰ আৰক্ষীয়ে অভিযান চলাই কংগঙত এখন বাহনৰ পৰা 1500 কিলোগ্ৰাম বিস্ফোৰক জব্দ কৰিবলৈ সক্ষম হৈছে গ্ৰেপ্তাৰ কৰিছে লগতে 6জনকৈ লোকক এখন বলেৰো বাহনত অনা হৈছিল বিস্ফোৰকখিনি আৰু তাত কাৰ্টনে 250 কিলোগ্ৰামকৈ কেইবাটাও কাৰ্টন আছিল 10টা কাৰ্টনত ভৰাই অনা হৈছিল জেলেটিন ষ্টিক আৰু লগতে ডেটনেটৰ লৈ অনা হৈছিল আৰু কিছু বিস্ফোৰক সামগ্ৰীও আছিল আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত যিহেতু দুজন সেই বাহনখনৰ সৈতে প্ৰথমে ধৰা পৰিছিল আৰু সেই দুজনক সোধা পোছা কৰাৰ অন্তত আৰক্ষীয়ে আন 4জন লোকক কৰাটো কৰিছে আৰক্ষীয়ে সন্দেহ কৰিছে যে শেহতীয়াকৈ 4 কিলো অঞ্চলত যি বিস্ফোৰণ ঘটনা সংঘটিত হৈছিল সেই বিস্ফোৰণতো একে জাতীয় বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল এবাৰ দেখুৱাবলৈ লৈছো এখন বিশেষ ধৰণৰ বাহন অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত মুম্বাইত আৰম্ভ হৈছে যুগান্তকাৰী অধ্যায় এই বাহনখনেৰে এতিয়া গাড়ীৰে নহয় মটৰ চাইকেলেৰেও জুই নিৰ্বাপন কৰিব পৰা যাব এই প্ৰতিবেদন আগবঢ়াইছো আৰু বিদায় ল'ম অগ্নি নিৰ্বাপক গাড়ী নহয় মুম্বাইৰ ৰাজপথত অগ্নি নিৰ্বাপক মটৰ চাইকেল মূলতঃ ঠেকপথ গলিত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সময়ত যাতে অগ্নি নিৰ্বাপনৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় সেই কথালৈ লক্ষ্য ৰাখি মুম্বাইৰ অগ্নি নিৰ্বাপক বাহিনীয়ে গ্ৰহণ কৰিছে এই অনুকৰণীয় পদক্ষেপ ইতিমধ্যেই মুম্বাইৰ ৰাজপথত দেখা হৈছে চাইৰেন বজাই অগ্নি নিৰ্বাপনৰ বাবে যোৱা মটৰ চাইকেল অত্যাধুনিক সা সৰঞ্জামেৰে সজ্জিত এই মটৰ চাইকেলৰ জৰিয়তে একোজন সুপ্ৰশিক্ষিত ব্যক্তিয়ে অতি ক্ষিপ্ৰতাৰে অগ্নিকাণ্ডৰ স্থানলৈ গৈ সেৱা আগবঢ়াবলৈ সক্ষম হ'ব काफ़ी तरह के बाइक्स तैयार किया है जो लोगों के सुरक्षा के लिए काम आ सके जैसे कि पुलिस बाइक्स एम्बुलेंस बाइक एक्सेट्रा सिक्योरिटी बाइक्स आज हमने एक ऐसी बाइक तैयार किया है और वेरी स्पेशल फायर ब्रिगेड बाइक हमने तैयार किया है जो कंजस्टेड जगह पे जाके ये बाइक फायर काबू में ला सकता है গুৱাহাটীতো চলোৱা হৈছে তেনে প্ৰচেষ্টা কিন্তু আয়োজনতে সমাপ্ত হ'ল নেকি প্ৰচেষ্টা
অসমতো বিশেষকৈ গুৱাহাটী মহানগৰীৰ ঠেক পথ সংলগ্ন অঞ্চলত অগ্নি নিৰ্বাপনৰ বাবে মটৰচাইকেল সেৱাৰ কথা চিন্তা চৰ্চা কৰা হৈছিল। কিন্তু এই ক্ষেত্ৰত বিশেষ অগ্ৰগতি হোৱা দেখিবলৈ পোৱা নগ'ল। মুম্বাই অগ্নি নিৰ্বাপক বাহিনীৰ এই অভিনৱ প্ৰচেষ্টাই অসমৰ অগ্নি নিৰ্বাপক বাহিনীক অনুপ্ৰেৰণা যোগাবলৈ সক্ষম হ'বনে? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।